চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা ডাঙৰ খবৰ। কৰ্মচাৰীসকলে লাভ কৰিব 5ৰ পৰা 14 লাখ পৰ্যন্ত এৰিয়াৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। নতুন দৰমহা গাঁথনি কাৰ্যকৰী হ'লে কৰ্মচাৰীসকলে এক বৃহৎ পৰিমাণৰ বকেয়া ধন লাভ কৰিবলৈ গৈ আছে। এই এৰিয়াৰৰ পৰিমাণ 5 লাখ টকাৰ পৰা 14 লাখ টকালৈকে হ'ব পাৰে। যদি চৰকাৰী অনুমোদন পলম হয়, আয়োগৰ পৰামৰ্শৰ পিছত কাৰ্যকৰী হয়, তেন্তে কৰ্মচাৰীসকলে কেইবামাহৰ বকেয়া ধন একেলগে লাভ কৰিব পাৰে। কৰ্মচাৰীসকলে এৰিয়াৰৰ আশা কিয় কৰিছে যে সাধাৰণতে কেন্দ্ৰীয় দৰমহা আয়োগে প্ৰতি 10 বছৰত এবাৰ কাৰ্যকৰী হয়। সেই অনুসৰি 8ম দৰমহা আয়োগৰ পৰামৰ্শসমূহ 1 জানুৱাৰী 2024 পৰা কাৰ্যকৰী হোৱা বুলি ধৰা হৈছে। কিন্তু আয়োগৰ চূড়ান্ত প্ৰতিবেদন প্ৰস্তুত, চৰকাৰী অনুমোদন আৰু নতুন বেতন গাঁথনি কাৰ্যকৰী হোৱালৈ সময় লাগিব পাৰে। আৰু সেয়েহে ধাৰণা কৰা হৈছে যদি চৰকাৰে এপ্ৰিল 2027ত নতুন দৰমহা কাৰ্যকৰী কৰে, তেন্তে কৰ্মচাৰীসকলে জানুৱাৰী 2026ৰ পৰা কাৰ্যকৰী হোৱা তাৰিখলৈকে সকলো বকেয়া ধন একেলগে লাভ কৰিব পাৰে। এই কাৰণেই লাখ লাখ কৰ্মচাৰীৰ মাজত এৰিয়াৰক লৈ ব্যাপক আলোচনা চলি আছে। ইপিনে 5 লাখৰ পৰা 14 লাখ টকালৈ এই এৰিয়াৰ বৃদ্ধিৰ চৰ্চা। শেহতীয়া কিছুমান প্ৰতিবেদনত কোৱা হৈছে যে কেন্দ্ৰীয় কৰ্মচাৰীসকলে 5 লাখৰ পৰা 14 লাখ টকালৈকে এৰিয়াৰ লাভ কৰিব পাৰে। অৱশ্যে এই পৰিমাণ এতিয়াও কেৱল এক অনুমান। ইয়াৰ মূল ভিত্তি হৈছে ফিটমেণ্ট ফেক্টৰ। ফিটমেণ্ট ফেক্টৰ হৈছে সেই গুণক যাৰ ভিত্তিত পুৰণি মূল বেতনক নতুন বেতনলৈ ৰূপান্তৰ কৰা হয়। 7ম দৰমহা আয়োগত এই ফেক্টৰ আছিলে 2.57। এতিয়া কৰ্মচাৰী সংগঠনসমূহে 8ম দৰমহা আয়োগত ইয়াক 3.68লৈ বৃদ্ধি কৰাৰ দাবী জনাইছে। যদি চৰকাৰে কৰ্মচাৰীসকলৰ 3.68 ফিটমেণ্ট ফেক্টৰৰ দাবী মানি লয়, তেন্তে লেভেল 1ৰ এজন কৰ্মচাৰীৰ বৰ্তমানৰ 18,000 টকাৰ মূল বেতন বৃদ্ধি পাই 64,240 টকা হ'ব পাৰে। অৰ্থাৎ মাহে প্ৰায় 48,240 টকা বৃদ্ধি হ'ব। এনে ক্ষেত্ৰত 10 মাহৰ এৰিয়াৰ 4,82,000 টকা হ'ব পাৰে। আনহাতে কেবিনেট সচিব স্তৰৰ এজন বিষয়াৰ বৰ্তমানৰ সৰ্বাধিক মূল বেতন 2,50,000 টকাৰ পৰা 9,20,000 টকালৈ বৃদ্ধি পাব পাৰে। সেই অনুসৰি মাহিলী প্ৰায় 6,70,000 টকাকৈ মাত্ৰ 2 মাহৰ এৰিয়াৰে 13,40,000 টকালৈকে হ'ব পাৰে। অৱশ্যে বহু বিশেষজ্ঞৰ মতে 3.68 ফিটমেণ্ট ফেক্টৰ অনুমোদন পোৱাৰ সম্ভাৱনা কম। তেওঁলোকৰ মতে চূড়ান্ত ফিটমেণ্ট ফেক্টৰ 2.28ৰ পৰা 2.86ৰ ভিতৰত থাকিব পাৰে। এনে ক্ষেত্ৰত এৰিয়াৰ আৰু দৰমহা বৃদ্ধিৰ পৰিমাণো সলনি হ'ব। গতিকে এই ক্ষেত্ৰত দেখা যায় যে ফিটমেণ্ট ফেক্টৰে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব। আৰু সেয়া আমি চূড়ান্ত প্ৰতিবেদন অহালৈ অপেক্ষা কৰিব লাগিব। এয়াই আছিল আমাৰ এই ভিডিঅ'টোত। আৰু এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।